हेलो स्टूडेंट्स मजा क्लासৰ তৰফৰ পৰা আমাৰ অনলাইন ক্লাছবোৰ চলি আছে অনলাইন তোমাৰ লাইভ ক্লাছ চলি আছে আৰু আমি ইউটিউবতো অনলাইন ভিডিঅ'বোৰ আপলোড কৰি আছো আৰু এটা আমাৰ ইম্পৰ্টেন্ট সিৰিজ হ'ব লেকচাৰ 1 লেকচাৰ 2 লেকচাৰ 3 আমি অলৰেডি দিলো লেকচাৰ 4 টো এতিয়া এটো লেকচাৰ 4 হয় লেকচাৰ 4 আৰু লেকচাৰ 1 আৰু লেকচাৰ 2 ত আমি কি শিকিলো আমি শিকিলো ইলেক্ট্ৰোস্কোপ শিকিলো চাৰ্জিং বা ইন্ডাকশন শিকিলো আৰু আমি ইন্ট্ৰোডাকশন পাৰ্ট 2 এখিনি লেকচাৰত আমি কমপ্লিট কৰিলো ঠিক আছে এতিয়া আমি সময় নষ্ট নকৰাকৈ আমি ডাইৰেক্টলি নেক্সট টপিক যেটো আমাৰ আছে হেতু যাম the properties of charge okay তাৰপাছত আমাৰ আহিব কুলম্বছ ল ইন ইলেক্ট্ৰোষ্টেটিক্স তাৰপাছত ভেক্টৰ ফৰ্ম অফ কুলম্বছ ল তাৰপাছত আহিব তোমাৰ ফোৰ্স বিটুইন মাল্টিপল চাৰ্জেছ তো এইকেইটা বস্তু আমাৰ বহুত ইম্পৰ্টেন্ট হয় তো লেট আস স্টাৰ্ট তো ইয়াত চোৱা তোমালোকে কি আছে ইয়াত সো মই এইটো কিতাপখনৰ পৰা তোমালোকক লৈ দিছো কিতাপখনত কি আছে বেসিক প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক চাৰ্জ তেনেহলে বেসিক প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক চাৰ্জত কি লিখা আছে চোৱাচোন তোমালোকে we have seen that there are two types of charges namely positive and negative and their effects tend to cancel each other so eto ami gom pao je ki hoy hoday ihotor effect bur etu cancel kore hane etu cancel kore positive and negative cancel kore here we shall now describe some other properties of the electric charge so belek property kisuman hikim so obviously ami kisuman already kisuman property ami hiki thwa ase erpor ami already janu basic property epor hane so tar bhitor etia amar important property ketaman hikim tare agot eta define korise so ki define korise if the size of charge bodies are very small as compared to the distance between them we treat them as point charge so here an important point is what is point charge so question may come that what do you mean by a point charge so what do you mean by a point charge so etu tumaloke mon rakhi doba point charge ketia hobo jetia charge body to bahut horu hobo as compared to the distance between them আমরা এটো কি বুজাইছে এটো বুজাইছে যে পয়েন্ট চার্জ এটা কেতিয়া বুজাব যেতিয়া এটো এটা পজিটিভ চার্জ আছে সাপোজ আৰু এটা ইয়াত নেগেটিভ চার্জ আছে সাপোজ ধৰিলো আৰু এনেকে আমি নেগেটিভ ধৰিলো ইহতৰ যেটো সাইজ আছে এই সাইজটো কি হ'ব চার্জ বডি বিলাকৰ সাইজটো বহুত স্মল এটো সাইজটো বহুত স্মল বুলি কৈছে স্মল হ'ব লাগিব স্মল ওকে as compared to the distance between them so ইহতৰ মাজত যে ডিসটেন্স আছে এই ডিসটেন্সটো বহুত লাৰ্জ হ'ব ওকে লাৰ্জ so ডিসটেন্সটো একটু লাৰ্জ ন লং ডিসটেন্স হ'ব না লং ইয়াৰ কম্পাৰিজন আমি লার্জ বুলি কৈছো ঠিক আছে তো চার্জ টু স্মল আৰু ইহতৰ মাজত গ্যাপ টু ইহতৰ মাজত যে ডিসটেন্স আছে ডিসটেন্স বহুত বেছি এতিয়া আমি কি কম হেতু পয়েন্ট চার্জ বুলি কম হয় এনো পয়েন্ট হৈ যাব না বহুত দূৰ থকা বস্তু এটা পয়েন্ট নিচিনা হৈ যায় হয় না তো হেতুকে আমি কৈছো পয়েন্ট চার্জ এতিয়া আমাৰ বেসিক প্ৰপাৰ্টিজ খিনি প্ৰথমতে আমি কি প্ৰপাৰ্টি শিকিবলৈ গৈ আছো হেখিনি আমি চাইলো তাৰপিছত মই অকমান ডেসক্ৰাইব কৰি দিম প্ৰপাৰ্টি খিনি ঠিক আছে তো লেট আস স্টাৰ্ট তো বেসিক প্ৰপাৰ্টিজ অফ চার্জ ইয়াত কি আছে চোৱা তো এক্স্যাক্টলি এটো আমি অলৰেডি পাই আহিছো ন the like charges repel and unlike charges attract each other so পাই আছো যদি মই আকৌ এবাৰ কৈ দিছো যে লাইক চাৰ্জ বুলি ক'লে ধৰি লোৱা পজিটিভ পজিটিভ কি হ'ব পজিটিভ পজিটিভৰ মাজত সদায় ৰিপালচন হ'ব এটো আমি জানো পজিটিভ পজিটিভৰ মাজত ৰিপালচন হয় আৰু নেগেটিভ নেগেটিভৰ মাজতো ৰিপালচন হ'ব হয়নে এটো ঠেলিব দূৰত যাব হয়নে এনে চোৱা লৰাৰ মাজত মানে ইমান এটা ভাল মানে এট্ৰাকচন নহয় মানে কিন্তু লৰা আৰু ছোৱালীৰ মাজত এট্ৰাকচন পুৰা ভাল হয় হয়নে সেটা পজিটিভ এটা নেগেটিভ পুৰা এট্ৰাকচন হৈ গ'ল ইফালে পজিটিভ পজিটিভ হলে হ'ব আৰু ইটস ওকে মানে কিন্তু পজিটিভ আৰু নেগেটিভ হলে পুৰা এট্ৰাকচন হয় হয়নে সো তেনেকুৱা টাইপৰ কথা মানে বুজি পাইছানে তোমালোকে তো এতিয়া চোৱা ওকে এটো জোকস এপাৰ্ট এতিয়া মেইন পইণ্টলৈ আহা এটো আমি গম পালো নেক্সট আহিলে চাৰ্জ ইজ এডিটিভ ইন নেচাৰ চাৰ্জ ইজ এডিটিভ ইন নেচাৰ দে এড আপ এলজেব্ৰিকলি তো এটো কি ক'লে এলজেব্ৰিকলি মানে কি বুজাইছে যে পজিটিভ আৰু নেগেটিভ যিবোৰ আমি যে সাম আপ কৰো সেইবোৰ বুজাইছে ফৰ এক্সাম্পল আমি যিবোৰ নাম্বাৰ এটা যদি যোগ কৰো কেনে কৰো এনি নাম্বাৰ লেট আস কনসিডাৰ 2 + 3 - 2 এনেকে যোগ কৰো নাই কৰো সো ফাইনালি ইয়াত কিমান হ'ব এটো যদি চাও এটো +2 এটো -2 ক্যান্সেল আউট হৈ গ'ল আমাৰ পালো 3 সিমিলাৰলি চাৰ্জৰ তেনেকুৱা হয় চাৰ্জটোৰ এটা ইউনিট আছে ইউনিটটো কুলম্ব হয় চাৰ্জৰ ইউনিট মই সাকে লাষ্ট ক্লাছবোৰত কৈছিলো সাকে চাৰ্জৰ ইউনিটটো যদি নাই কোৱা মই আকৌ এবাৰ ৰিপিট কৰি দিছো যে চাৰ্জৰ ইউনিটটো হ'ল কুলম্ব ঠিক আছে যেটো আমি আকৌ পাম কুলম্বছ লট পামি সো আমি সি হিচাপত ইউনিটটো দেখাও কুলম্ব ঠিক আছে তো এতিয়া সদ্যহতে আমি কুলম্ব নকৈ পিনি আমি যদি কও যে এটা বস্তু এটা অবজেক্ট আছে যেটো অবজেক্টত আমাৰ এনেকে অবজেক্ট এটা আছে ইয়াত বেলেগ বেলেগ চাৰ্জ আছে সাপোজ q1 q2 q3 q4 q5 এনেকে চাৰ্জ আমি কোনটো পইণ্ট কি আছো 2 নম্বৰ পইণ্টটো চাৰ্জ ইজ এডিটিভ ইন নেচাৰ তো ইয়াত এটো হৈ গ'ল টোটাল চাৰ্জটো কি হ'ব সিম্পলি আমি চাম যে q1 + q2 + q3 এটো সিম্পল ক্যালকুলেট কৰা হয়নে q4 + q5 এনেকে আমাৰ ঢেৰ যদি চাৰ্জ থাকে তো টোটাল চাৰ্জ মই কম q = q1 + q2 + ... এনেকৈ আপ টু qn মানে n টা চাৰ্জ আছে বুলি ধৰিলো তেতিয়া q1 q2 q2 টো যি কোনো হ'ব পাৰে 1 কুলম 2 কুলম 3 কুলম সো এক্সাম্পল মই যদি চাও ধৰিলোৱা এটো আমাৰ হল 2 কুলম প্লাস 5 কুলম ঠিক আছে এটো পজিটিভ চাৰ্জ পজিটিভ পজিটিভ প্লাস প্লাস আছে মানে এটা নেগেটিভ চাৰ্জও থাকিব পাৰে সো -2 কুলম সাপোজ
তেনেকুৱা হ'ব পাৰে। তো তেনেকৈ আমাৰ গৈ থাকিব +3 কুলম হয়নে। চ' তেনেকৈ গ'লে আমি টোটেল কিমান কুলম পাম চোৱা 2 কুলম, এইটো পজিটিভ 2 কুলম নিগেটিভ কেঞ্চেল হৈ গ'ল, থাকিলে আমাৰ এইটো চিম্পলি 5 + 3 কিমান 5 6 7 8, চ' 8 কুলম। তো এইটো চিম্পল আমি যিবোৰ নাম্বাৰ এড কৰোঁ তেনেকৈ চাৰ্জবোৰ এড কৰিব লাগে, চাৰ্জৰ ইউনিটটো আমি কুলম লিখি দিলে হৈ গ'ল, তেনেকৈ আমি এড কৰিব লাগে। চ' সেইকাৰণে চাৰ্জ ইজ এডিটিভ বুলি কোৱা হৈছে। চ' এইটো আমাৰ একদম ইজি। এতিয়া আমাৰ ইম্পৰ্টেণ্ট বস্তু এটা আহিলে যে চাৰ্জ ইজ কোৱান্টাইজড। অ'কে, এইটো এটা ইম্পৰ্টেণ্ট কথা হৈছে, চাৰ্জ ইজ কোৱান্টাইজড। তো কোৱান্টাইজ মানে কি এটা বুজিব লাগিব। তোমালোকে যদি আগতে পাইছা কোৱান্টাইজ শব্দটো, ইট ইজ অ'কে, বাট ষ্টিল লেট মি ৰিপিট ইফ ইউ হেভ নট গট ইট। অ'কে, যি পাইছা অ'কে, যি নাই পোৱা মই অকণমান চিম্প্লিফাই কৰি বস্তুটো চাই দিছোঁ যে কোৱান্টাইজ মানে কি। ইয়াত ইম্পৰ্টেণ্ট টাৰ্মটো হ'ব কোৱান্টাইজ। ইয়াত দিয়া আছে চোৱা, that is q is equal to any where n is an integer. so n to integer মানে কি, n to মানে প্লাছ মাইনাছ 1 প্লাছ মাইনাছ 2 প্লাছ মাইনাছ 3 এনেকুৱাবোৰ সংখ্যা হ'ব। অ'কে, so let us see first কোৱান্টাইজ শব্দটো। কোৱান্টাইজ শব্দটো আমাৰ বহুত ইম্পৰ্টেণ্ট, ফিজিক্সত বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আৰু তোমালোকৰ নেক্সট যিবোৰ ক্লাছ হ'ব, যিবোৰ চেপ্টাৰ আছে তোমালোকৰ, সেইবোৰ চেপ্টাৰটো ক'ৰবাত কোৱান্টাইজেশ্যন শব্দটো লাগিব। তো এতিয়া আমি ক্লিয়াৰলি শিকিলোঁ, ঠিক আছে। চ' let us understand what is quantization. কোৱান্টাইজ, এছ লিখে জেড লিখে। অ'কে, তোমালোকে এইটো চাই ল'ব আৰু এছ আৰু জেড কি লিখা। কোৱান্টাইজ শব্দটো একচুৱেলি আমাৰ একদম মানে একেবাৰে ওচৰৰ শব্দ এটা, ৰিলেটেড শব্দ আমি ক'ব পাৰোঁ কোৱান্টিটি, ঠিক আছে। কোৱান্টিটি, চ' কোৱান্টিটি মানে কি, চাম এমাউণ্ট, মানে এমাউণ্ট, কিবা এটা এমাউণ্ট তুমি বস্তু দিছা, এইটো কোৱান্টিটি। চ' এতিয়া সেইটো কি হ'ব, এতিয়া চাৰ্জৰ ক্ষেত্ৰত বা কোৱান্টিটিৰ পৰা আহিছে কোৱান্টাম, ঠিক আছে। কোৱান্টাম, এই শব্দটো আহিছে কোৱান্টিটিৰ পৰা, কোৱান্টাম। কোৱান্টাম মানে কিছুমান ফিক্সড এমাউণ্ট। ফৰ এক্সাম্পল, আমি যদি ঘৰ এখন বনাবলৈ হয়, বিল্ডিং এটা বনাবলৈ হয়, চ' বিল্ডিং বনাবলৈ হ'লে বিল্ডিং বনাবৰ কাৰণে আমি কি কৰিব লাগিব, প্ৰথম কথাটো হয় বিল্ডিং বনাবলৈ আমাক লাগিব শিল, বালি, ইটা এনেকুৱা লাগিব। চ' মেইন কম্পনেণ্টটো আমি ইটা বুলি ধৰি ল'লোঁ, ঠিক আছে। চ' ব্ৰিক, BRICK, ব্ৰিক, হয়নে। চ' ব্ৰিক লৈ ল'লোঁ, এটা ব্ৰিক, মিনিমাম এটা ব্ৰিকটো আমাক, স্মল ব্ৰিক এটা আমাক লাগিবই, হয়নে। ত' এটা ব্ৰিকৰ আমি ব্ৰিকৰ গুৰি দি আমি কি নবনাওঁ, বিল্ডিং নবনাওঁ, ব্ৰিক দি বিল্ডিং বনাওঁ। চ' ব্ৰিক ইজ দ্য স্মলেষ্ট ইউনিট, স্মলেষ্ট ইউনিট উইথ হুইচ উই মেক বিল্ডিং, হয়। চিমিলাৰলি কোৱান্টাম বস্তুটো বুজিবৰ কাৰণে আৰু এটা কণ্ডিশ্যন আছে, তাৰমানে আমি এইটো এটা ফিক্স এমাউণ্টৰ ইউজ কৰি পিনি গোটেই বস্তুটো বনাওঁ, হয়নে। আৰু এটা চোৱা, এতিয়া তুমি ধৰি লোৱা ৰাস্তাত গৈ আছা, চ' ৰাস্তাটো যদি এনেকুৱা পূৰা প্লেইন, ঠিক আছে, তুমি এতিয়া খোজকাঢ়ি চিধা যাবা, ন' প্ৰব্লেম, তুমি খোজকাঢ়িটো চিধা যাবা, পূৰা এনেকৈ গৈ থাকিবা। চ' আমি ক'ম যে এই ৰাস্তাটো কণ্টিনিউৱাছ ৰাস্তা, ঠিক আছে। কণ্টিনিউৱাছ ৰাস্তা, এইটো কি হ'ল আমাৰ কণ্টিনিউৱাছ ৰাস্তা, কণ্টিনিউৱাছ ৰোড। কিন্তু তোমালোকে গেম খেলিছানে আগতে, এনেকুৱা টাইপৰ যে জুই থাকে, মাজে মাজে আকৌ জঁপিয়াই যাব লাগে, হয়নে। টেম্পল ৰান যেনেকৈ থাকে সেইবিলাকৰো তেনেকুৱা থাকে, এনেকৈ ধৰিলে তেনেকুৱা টাইপৰ আমাৰ আছে। এতিয়া ইয়াত তোমাৰ এনেকুৱা জোঙা আছে, জুই আছে, এনেকুৱা আছে। এতিয়াতো তুমি ইয়াত একেৰাহে যাব নোৱাৰা, ইম্পচিবল, হয়নে। তোমাৰ কাৰণে পচিবল নহয় যে তুমি এইফালেদি খোজকাঢ়ি যোৱাকৈ জাপ মাৰি যাব লাগিব। জাপ মাৰি যে গ'লা, এতিয়া ফিক্স কিছুমান ডিষ্টেঞ্চ হৈ গ'ল, হয়নে। এই ডিষ্টেঞ্চটো ফিক্স, এইটো ফিক্স, তাৰ মাজত কিন্তু যাব নোৱাৰা। তেনেহ'লে আমি কি ক'ব পাৰোঁ যে এই জেগাটো, ইয়াৰ ৰাস্তাটো কি হ'ল, কোৱান্টাম ৰাস্তা হৈ গ'ল, ঠিক আছে। এতিয়া ঠিক সেইদৰে যিটো চাৰ্জ, বডি এটাত যদি চাৰ্জ এটা থাকে, চাৰ্জ কিমান থাকিব, এতিয়া চাৰ্জ যিটো থাকিব তাৰ মিনিমাম এটা ভেলু থাকিব, মানে এনেই 0 1 2 পইণ্ট হৈ যাব নোৱাৰে মানে। ত' ইয়াত এটা মিনিমাম ভেলু থাকিব, যে ইটাটো এটা মিনিমাম ভেলু আছে ন, আমি ইটাৰ গুৰি দি যিদৰে ঘৰ নবনাওঁ, ঠিক সেইদৰে আমি চাৰ্জটোৰ তেনেকুৱা এটা মিনিমাম ইটা এটা আছে, মানে সেইটো ইটাটোৰ নাম কি, সেইটো ই বুলি কোৱা হয়, ঠিক আছে। এইটো এলিমেণ্টেৰী চাৰ্জ বুলি কোৱা হয়, কি বুলি কোৱা হয়, এলিমেণ্টেৰী চাৰ্জ, ঠিক আছে, এলিমেণ্টেৰী চাৰ্জ। তাৰমানে যিদৰে আমাৰ ইটাটো মাল্টিপ্লাই কৰিলে আমাৰ ধৰি লওক কিমানটা ইটা লাগে, ধৰ 1000 ইটা লাগিলে আমাক, চ' 1000 ইনটু ইটা কৰিম, তেতিয়া আমি কিবা এটা বস্তু বনাম, কিবা এটা বস্তু ধৰি লওক ৱাল এখন বনালোঁ, হয়নে, ৱাল এখন আমাৰ হৈ গ'ল ন, ৱাল এখন। ঠিক সেইদৰে আমি কোনোবা এটা অবজেক্ট এটা চাওঁ, চাৰ্জ বডি এটা চাওঁ, চাৰ্জ বডি, ঠিক আছে, চাৰ্জ বডি এটা ল'লি, অ'কে, চাৰ্জ বডি এটা যদি চাওঁ, তাত চাৰ্জ কিমান থাকিব পাৰে, এই ই টাইমছ থাকিব, ই ইনটু ধৰি লোৱা ধেৰ থাকিব পাৰে, ইয়াত বহুত বেছি চাৰ্জ থাকিব, ঠিক আছে। 10 to the power সাপোজ 12, চ' 10 to the power 12 টো ডাঙৰ সংখ্যা, চ' ইমানটা ই চাৰ্জ আছে, তাৰপিছত গৈ পিনি এইটো চাৰ্জ বডি এটা হৈছে, চাৰ্জ বডিটোত ইমানগাল চাৰ্জ থাকিব, চ' মিনিমাম ই থাকিব লাগিব। চ' ই মানটো কিমান, এতিয়া লেট আছ সি দ্য ভেলু অফ ই,
value of E is nothing, it is equal to 1.6 into 10 to the power minus 19 coulomb, ঠিক আছে। সো এইটো ভ্যালু হয়, তাৰ মানে ইয়াতকে যদি কম ভ্যালু হয় it is not possible, okay। তোমাক ধৰি লোৱা কোৱেশ্চন সুধিব পাৰে যে an object has charge of 1.8 into 10 to the power minus 19 coulomb, okay। এটা দিয়া আছে, এইটো স্টেটমেন্ট এটা দিয়া আছে, justify whether it is correct or not। তো তোমাক এটা জাস্টিফাই কৰিব লাগে যে এটা অবজেক্টৰ চাৰ্জ কিমান দিয়া আছে যে 1.8 into 10 to the power minus 19 কুলম। সো এইটো অবজেক্টৰ চাৰ্জটো ইমান থাকিব পাৰিব নে নোৱাৰে। তো আমি যদি চাওঁ, আমি জানো যে মিনিমাম চাৰ্জ কিমান থাকে বস্তু এটাৰ অবজেক্ট এটাৰ, ই থাকে, ই মানে হৈ গ'ল আমাৰ 1.6 into 10 to the power minus 19 কুলম। তেতিয়াহ'লে এতিয়া এইটোতো মাল্টিপুল অফ 1.6 into 10 to the power minus 19 নহ'ব, তাৰমানে 1.8 into 10 to the power minus 19 to কুলমটো আমি কেতিয়াও সাম মাল্টিপুল ইনটু ই নাপাওঁ। এতিয়া এই মাল্টিপুলটো কি হয়, ইন্টিজাৰ হ'ব লাগিব, সেইটো আমি নাপাওঁ, নট পচিবল ন, নট পচিবল। তেনেহ'লে এইটো কাৰেক্ট নহ'ব, ঠিক আছে, এইটো আমাৰ কাৰেক্ট নহ'ব, কাৰণ আমি এইটো ইন্টিগ্ৰেল মাল্টিপুল অফ ই নহয়, অ'কে, ঠিক আছে নে বস্তুটো। এতিয়া যদি আমি কওঁ যে মিনিমাম চাৰ্জটো 2, তাহলে আমি কি কম, 2ৰ মাল্টিপুল হ'ব লাগিব যিকোনো বস্তুত। যদি মই কওঁ যে 9 চাৰ্জ আছে, ভুল হ'ব, কাৰণ 9 ইজ নট এ মাল্টিপুল অফ 2। ধৰি লোৱা ই ভেলুটো 2, ই ভেলু 2 নহয়, মই জাষ্ট বুজিবৰ কাৰণে কৈছোঁ যে ই ভেলু 2, তাৰমানে ই ভেলু যদি 2 হয় তাহলে বস্তু এটাত যদি মই কওঁ যে 9 ইউনিট চাৰ্জ আছে, সো 9 ইউনিট চাৰ্জ থাকিব নোৱাৰিব। কিয় নোৱাৰিব, কাৰণ 9 cannot be, we cannot get 9 by multiplying any number with 2। সো কিবা এটা নাম্বাৰ আমি মাল্টিপ্লাই কৰি, ফিক্স নাম্বাৰ এটা বা ইন্টিজাৰ মাল্টিপ্লাই কৰি আমি 2 into একো পাব নোৱাৰো, 2 into 2 4 হ'ব, 2 into 5 আমাৰ 10 হৈ যাব, 2 into 4 8 হৈ যাব। সো 2 into পইণ্টত দিলে হ'ব, যদি মই 2 into 9/2 দিওঁ তেতিয়া 9 হ'ব, কিন্তু 9/2টো আমি কৰিব নোৱাৰো, আমাক কৈছে ফ্ৰেকশন নহ'ব, আমাক কৈছে যে এটা ইন্টিগ্ৰেল মাল্টিপুল হ'ব লাগিব, ইন্টিজাৰ হ'ব লাগিব। ইন্টিজাৰ মানে আমি জানো প্লাছ মাইনাছ 1 প্লাছ মাইনাছ 2 তেনেকুৱা টাইপৰ হ'ব লাগিব, ফ্ৰেকশন হ'ব নোৱাৰে। সিমিলাৰলি ইয়াতো সেই একেটাই হৈছে যে আমাৰ ইৰ ইন্টিগ্ৰেল মাল্টিপুল হ'ব লাগিব। তাৰ মানে আকৌ এবাৰ মই কৈ দিছোঁ যে টোটেল চাৰ্জ ইন এ চিষ্টেম must be equal to NE, where n belongs to integer, integer to আমি z হিচাপে লিখো ন, so integer, fine, এইটো হ'ব লাগিব। This is called quantization of charge, okay, hope you have understood this না। বুজি নাই পাও যদি আকৌ এবাৰ চাবা ভালকে, আকৌ এবাৰ লাহে লাহে আৰামছে বুজিবলৈ চেষ্টা কৰিবা কি কৈছো, এইটো বহুত ইম্পৰ্টেন্ট কনসেপ্ট হয়, বুজিবলৈ চেষ্টা কৰিবা। কোৱান্টাম শব্দটো বহুত ইম্পৰ্টেন্ট, পিছত তোমালোকে গম পাবা যে কিয় ইম্পৰ্টেন্ট। So let us go to our next point, next property to আছে যে in an isolated system charge is always conserved। So isolated system, isolation শুনিছা, isolation chamber তত ভৰাই দিয়ে বা আইসোলেট কৰি আইসোলেট থাকিব লাগিব, কয় যে এতিয়া করোনা সিজনত যেনে মানুহ আইসোলেট ৰাখিব লাগিব। আইসোলেট ৰাখা মানে কি, কোনো মানুহ ভিতৰলৈ সোমাব নোৱাৰিব, আহিব নোৱাৰিব, কোনো মানুহ বাহিৰলৈ ওলাব নোৱাৰিব, তেনেকুৱা। তো তেওঁ নিজে নিজে নিজৰ জেগাত থাকিব লাগিব, হয়নে, সেইটোৱে নহয় জানো আইসোলেশ্যন নহয়। ঠিক সেইদৰে চাৰ্জৰ ক্ষেত্ৰত তেনেকুৱা, চাৰ্জ যদি এটা চিষ্টেম হয়, এটা চিষ্টেমত যদি মই চাৰ্জক কোনো এলাউ নকৰোঁ ভিতৰত আহিবলৈ, আৰু ভিতৰত থকা চাৰ্জখিনি বাহিৰলৈ যাবলৈ এলাউ নকৰোঁ, ঠিক আছে, তেতিয়া ভিতৰত থকা চাৰ্জ যিমানখিনি আছে সেইখিনি একেটাই থাকিব, সেনেকুৱা থাকিব। মানুহজন যদি ঘৰৰ ভিতৰতে মই ফিক্স কৰি ৰাখি দিওঁ, তেতিয়া মানুহ দুটা হৈ নাযায়, কেতিয়াও তিনিটা হৈ নাযায়, বা মানুহ তাত নাইকিয়া হৈ নাযায় ভিতৰত থকা মানুহটো, হয়নে। চ' সেইটোকে কৈছে যে এটা চাৰ্জৰ চিষ্টেম এটা কনজাৰ্ভ থাকে, মানে কিয়, আইচলেট যদি চিষ্টেম হয়, যিকোনো আমি এটা ৰিয়েকশ্যন ধৰি ল'ব পাৰোঁ। তো ৰিয়েকশ্যন এটা যদি ধৰি লওঁ, ৰিয়েকশ্যনবিলাকত যদি চাৰ্জ থাকে, চাৰ্জ বডি থাকে, তেতিয়া আমি দেখিম যে টোটেল চাৰ্জ বিফোৰ ৰিয়েকশ্যন এণ্ড টোটেল চাৰ্জ আফটাৰ ৰিয়েকশ্যন মাষ্ট বি ইকুৱেল। সেইটোৱে একচুৱেলি ইয়াত কৈছে, গোটেই ৰিয়েকশ্যনটো এটা আইচলেটেড চিষ্টেম হ'ব, মানে বেলেগ বস্তু আৰু তাত ৰিয়েক্ট কৰা নাই নহয়, যিকেইটা ৰিয়েক্ট কৰিছে সেইকেইটা এইটো আইচলেটেড চিষ্টেম হৈ যাব। অ'কে, মই এটা এক্সাম্পল দিওঁ, ঠিক আছে। এটা নিউট্ৰন আছে, নিউট্ৰনৰ আমাৰ চাৰ্জ 0, চ' মই 0 লিখিছোঁ, আৰু নাম্বাৰ মাছ নাম্বাৰ 1, সেইকাৰণে 1 লিখিছোঁ। এইবোৰ আমি আকৌ নিউক্লিয়াৰ চেপ্টাৰটোত পঢ়িমেই ভালকৈ, ঠিক আছে। এতিয়া মই জাষ্ট বুজিবৰ কাৰণে চাৰ্জটো কি হয়, চাৰ্জৰ কনজাৰ্ভেশ্যনটো কেনেকুৱা, সেইটো দেখাবৰ কাৰণে মই কৈ আছোঁ। চ' 235 এইটো হ'ল তাৰ মাছ নাম্বাৰ, আৰু আমাৰ আহিলে 92, ঠিক আছে। এইটো ৰিয়েকশ্যন কৰিলে, ৰিয়েকশ্যন কৰাৰ লগে লগে বা এইটো বম্বাৰ্ড কৰিলে নিউট্ৰনটো, ইয়াক কৰাৰ লগে লগে আমি পালোঁ বেৰিয়াম। এইখিনি আমি পাছত আকৌ ডিছকাছ কৰিম নিউক্লিয়াৰ চেপ্টাৰত, ঠিক আছে, এইটো আমাৰ বেলেগ লেকচাৰত যাবগৈ। 56 আহিলে, প্লাছ আকৌ এটা ক্ৰিপ্টন প্ৰডিউচ হয়, ঠিক আছে, এইটো এটমিক যিটো বম যে তেনেকুৱা ৰিয়েকশ্যন হয়। তো 92 আহিলে, তাৰপাছত তোমাৰ এইটো আহিলে 36, ফাইন, এইবোৰ মনত ৰাখিব লাগিব দেই তোমালোকে কিন্তু। তাৰপাছত তোমাৰ ইয়াত 3টা নিউট্ৰন প্ৰডিউচ হয় এইটো, আৰু এনাৰ্জি প্ৰডিউচ, এনাৰ্জিটো আমি কিউ হিচাপত লিখিব পাৰোঁ, লিখিলোঁ। ইয়াত তুমি মন কৰা, ইয়াত কেনেকৈ আমি গম পালোঁ যে এইটো যে আমাৰ চাৰ্জটো কনজাৰ্ভ হৈ আছে। তো ইয়াত চোৱা,
বিফৰ যিটো ৰিয়েকশ্যন আমাৰ চাৰ্জ কিমান হৈ আছে, টোটেল চাৰ্জ যদি মই চাওঁ এইটো চাৰ্জ নাম্বাৰ বুলি ক'ম, ঠিক আছে। চ' চাৰ্জ নাম্বাৰ আমাৰ 0 প্লাছ 92 হ'ল, এতিয়া টোটেল আমাৰ কিমান হ'ল 92। এতিয়া আফটাৰ ৰিয়েকশ্যন তুমি চোৱাচোন চাৰ্জ নাম্বাৰ কিমান আছে, চাৰ্জ নাম্বাৰ যদি মই চাওঁ 56 প্লাছ 36, অ'কে, বাকী এইটোতো 0 হয়, ত' এইটো 0 লিখি দিলোঁ মানে, ত' 56 প্লাছ 36 কিমান হ'ব, 6 6 12 2 and 5 3 is 8 plus 1 9, so 92. So you can see ইয়াতো 92 আছে, ইয়াতো 92 আছে, তাৰ মানে কি বুজি পালো যে টোটেল চাৰ্জটো আমাৰ কনজাৰ্ভ হৈ থাকে। চ' এইটো ভেৰি ইম্পৰ্টেণ্ট কনচেপ্ট হয়, যিকোনো ৰিয়েকশ্যনে হওক লাগিলে চাৰ্জটো সদায় কনজাৰ্ভ থাকে, অ'কে। কিন্তু যদি চাৰ্জ কনজাৰ্ভ নাথাকে তেতিয়া তাৰমানে খেলি মেলি হ'ব, কিবা এটা বেলেগ হৈ আছে, তো সেইটো ৰিয়েকশ্যন মানে আমাৰ কিবা এটা বেলেগ আছে, হয়তো নতুন কিবা এটা ফিজিক্স ওলাব পাৰে তাত, অ'কে। এইটো তোমালোকে যদি চোৱা তেনেহ'লে তুমি নতুন ফিজিক্স ডিস্কভাৰ কৰিবা আৰু তাত নোবেল প্ৰাইজ পাই যাবা তুমি তেতিয়া, ঠিক আছে, তেনেকুৱা হ'লে। তো এতিয়া সদ্যহতেতো আমি পোৱা নাই তেনেকুৱা যে চাৰ্জটো আমাৰ বেলেগ হৈ গৈছে, ঠিক আছে বাৰু। তেতিয়াহ'লে আমি এইটো বস্তু গম পালো যে কি পালো, এবাৰ ৰিপিট কৰি চাওঁ যে চাৰ্জ কি হয়, এইটো সেইটো লাইক চাৰ্জবিলাক ৰিপেল কৰে, হয় না, আৰু আনলাইক চাৰ্জবিলাক এট্ৰেক্ট কৰে, মানে পজিটিভ নিগেটিভ কি হ'ব, এট্ৰেকশ্যন হ'ব, নিগেটিভ ৰিপালশ্যন হ'ব, মানে আৰু পজিটিভ ৰিপালশ্যন হ'ব, ফাইন। আৰু চাৰ্জবোৰ এডিটিভ ইন নেচাৰ, যিদৰে আমি নাম্বাৰ এড কৰোঁ, সংখ্যাবোৰ যিদৰে প্লাছ মাইনাছ কৰোঁ, ঠিক সেইদৰে চাৰ্জবোৰ তেনেকৈ প্লাছ মাইনাছ হয়। তোমাক ক'লে যে 5 কুলম চাৰ্জ আছে, 3 কুলম চাৰ্জ আছে, চ' কিমান হ'ব টোটেল 5 + 3 5 6 7 8, তাৰমানে 8 কুলম চাৰ্জ আছে, ফাইন। সিমিলাৰলি তোমাৰ চাৰ্জ ইজ কোৱান্টাইজ, চ' কোৱান্টাইজ মানে বুজি পালো যে কি বুজি পালো যে কোৱান্টাইজ মানে এটা ফিক্স ভেলু এটা থাকে, সেই ভেলুটোৰ লগত মাল্টিপুল কৰিয়ে চাৰ্জবোৰ বাঢ়ে, মানে হয়নে। চাৰ্জটো পটককৈ মানে এনেই যি মন যায় তাকে হৈ নাযায়, মানে এটা মিনিমাম ভেলু থাকিব, সেই ভেলুটো লৈহে বাঢ়ে, আৰু সেই মিনিমাম ভেলুটোক আমি ই বুলি কওঁ, এলিমেণ্টেৰী চাৰ্জ। তাৰমানে যিকোনো বস্তু যে চাৰ্জ থাকিব সেইটো কিমান থাকিব, সেই এলিমেণ্টেৰী চাৰ্জৰ মাল্টিপুল হ'ব, হয়তো 2 × E 3 × E 1000 × E বা 1 লাখ × E তেনেকুৱা হ'ব পাৰে, কিন্তু ই থাকিবই, মিনিমাম ই হ'বই, 1 × E থাকিবই, মানে বুজি পালা, এটা থাকিবই পাৰে, ঠিক আছে। তো সেইটো কোৱান্টাইজ বুলি কয়। চ' কোৱান্টাম অফ চাৰ্জটো কোনটো হ'ব, ই হ'ব, সেইটো কোৱান্টাম অফ চাৰ্জ মানে মিনিমাম যিটো চাৰ্জ, ঠিক আছে। সেইকাৰণে আমি ফৰ্মুলাটো কি লিখিছোঁ, কিউ ইজ ইকুৱেল টু এন ই, কিউ মানে টোটেল চাৰ্জ, আৰু এন ই মানে এন ইজ দ্য ইণ্টিজাৰ মানে প্লাছ মাইনাছ 1 প্লাছ মাইনাছ 2 সেইবোৰ, কেলে, কাৰণ চাৰ্জটো পজিটিভো হ'ব পাৰে নিগেটিভো হ'ব পাৰে, সেইকাৰণে আমি প্লাছ মাইনাছ 1 2 3 লিখিব পাৰোঁ। আৰু আইচলেটেড চিষ্টেম অলৰেডি আমি বুজি পালোঁ, আইচলেটেড চিষ্টেম মানে কি, মানে চ' আইচলেটেড চিষ্টেমত কি হয়, চাৰ্জটো কেতিয়াও ডেষ্ট্ৰয় হৈ নাযায় বা চাৰ্জটো কেতিয়াও ক্ৰিয়েট হৈ নাযায়, যিটো চাৰ্জ আছে সেইটোৱে থাকে, অ'কে। ইয়াত এইটো বুজাব পাৰোঁ যে চাৰ্জ নাইডাৰ বি ক্ৰিয়েটেড নৰ বি ডেষ্ট্ৰয়, যে এনাৰ্জিৰ এটা আছিলে যে তেনেকৈ এনাৰ্জিৰ যিটো আমাৰ ল আছিলে, হয় নে, ঠিক সেইদৰে এইটো আমি তেনেকৈ কৰিব পাৰোঁ, ফাইন। চ' হোপ আমি এই পইণ্টকেইটা ভালকৈ বুজিলোঁ, ঠিক আছে। তোমালোকে এই বস্তুখিনি আকৌ এবাৰ চাবা, ৰিপিটেডলি চাবা, বস্তুটো ৰিপিটেডলি চালে কি হ'ব, ক্লিয়াৰ হৈ যাব, ঠিক আছে। ইয়াত যিহেতু মই বহুত ফাষ্ট কৈছোঁ, হয়তো তোমালোকে যদি কাৰোবাৰ ফাষ্ট লাগিছে তোমালোকে আকৌ এবাৰ ৰিপিট কৰিব বা অলপ শ্ল' কৰি চাই ল'বা, ঠিক আছে। কাৰণ আমি বস্তুবোৰ কভাৰ কৰিবলৈ হ'লে অলপ ফাষ্ট ক'ব লাগিব, আদাৰৱাইজ এইটো বহুত বেছি লেকচাৰ হৈ যাব, হয়নে। সেইকাৰণে মই যিমান পাৰোঁ কম্পেক্ট কৰি পিনি বস্তুখিনি বুজাবলৈ চেষ্টা কৰিছোঁ, চ' তোমালোকে এইটো ফ'ল' কৰিবা। আৰু এইখিনি ইম্পৰ্টেণ্ট টপিক কিছুমান দি আছোঁ, চ' তোমালোকে কি কৰিবা, তোমাৰ লগৰবিলাকৰ লগতো শ্বেয়াৰ কৰি দিবা, ঠিক আছে। কৰিলে এইটো আমাৰো বেনিফিট হ'ব, তোমালোকৰো বেনিফিট হ'ব, ত' আমি ইনস্পায়াৰ হৈ যাম ন, সেইটো কাৰণে। ত' ভালকৈ পঢ়া শুনা কৰিবা। আৰু এতিয়া লকডাউন ছিজন, লকডাউনৰ নিচিনাই হৈ আছে ক'বলৈ গ'লে, আধা বন্ধ আধা খোলা, অ'কে। ত' সেইকাৰণেতো লকডাউন নিচিনাই হৈছে, চ' তোমালোকৰ স্কুলো বন্ধ, কলেজো বন্ধ, চ' বি প্ৰিপেয়াৰ্ড, আৰু নিজকে সদায় চাইলেণ্টলি পঢ়ি থাকা মানে তোমালোকে। সেইকাৰণে আমি লাইভ ক্লাছ দিছোঁ, ঠিক আছে। চ' লাইভ ক্লাছ তোমালোকে ল'ব পাৰা, সেইটো আমাৰ একচুৱেলি পেইড হয়, মিনিমাম কষ্ট এটা আমি লৈ লওঁ, ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে আছে, চ' 12ৰ তোমালোকে এইখিনি ল'ব পাৰা, ঠিক আছে। চ' থেংক ইউ, কিপ লাৰ্ণিং, কিপ গ্ৰ'য়িং, অ'কে, নেভাৰ ষ্টপ।